নৈৰ গড়াৰ দৰে খহিছে ছয়গাঁৱৰ এটা পকী পথ। ছয়গাঁও উকিয়াম সংযোগী পথৰ দুৰৱস্থা আমি আপোনালোকক দেখুৱাম। পথ সম্প্ৰসাৰণৰ নামত ঠিকাদাৰী প্ৰতিষ্ঠানে এতিয়া লুণ্ঠন চলাইছে। বাৰম্বাৰ অভিযোগৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ আৰু লোক নিৰ্মাণ বিভাগৰ হস্তক্ষেপৰ দাবী জনাইছে সাধাৰণ জনতাই। এইদৰে এটা পকী পথ চপৰা চপৰে খহিছে। এই পথ হৈছে ছয়গাঁও উকিয়াম সংযোগী পথ। পথ সম্প্ৰসাৰণৰ নামত ঠিকাদাৰী প্ৰতিষ্ঠানে লুণ্ঠন চলোৱাৰ অভিযোগ। বাৰম্বাৰ অভিযোগৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে, যাৰ বাবে লোক নিৰ্মাণ বিভাগৰ এতিয়া হস্তক্ষেপৰ দাবী সাধাৰণ জনতা। এই ৰাস্তাখন আমাৰ ছয়গাঁও হাই ৰোডৰ পৰা উকিয়াম পৰ্যটক চুলিলৈ এটা ভাল ৰাস্তা। ইয়াত বিভিন্ন ধৰণৰ ইয়াত পৰ্যটক চুলি হৈ পৰিছে। এতিয়াৰ সময়ত এই ৰাস্তাটো বহুবাৰ কাম কৰিছে। ইয়াত দেখিবলৈ পাইছোঁ ইয়াত কাম কৰি আছে, কিন্তু সঠিকভাৱে ইয়াত জোৰদাৰ হিচাপে ইয়াত কামখিনি কৰা নাই। ইয়াত দেখিবলৈ পালোঁ পোনপ্ৰথমে আমি বাৰে বাৰে কৈছোঁ ইয়াত এটা পুল লাগিব। এই পুলটো বনোৱাৰ কাৰণে তেখেতক আমি বাৰে বাৰে কৈছিলোঁ, কিন্তু নবনোৱাৰ ফলত আজি পানী আহি প্ৰত্যেক দুবাৰে হ'ল খহি যোৱা। এইখিনি বিপদজনক এইফালৰ পৰা এইটো টাৰ্ণিংটো ঠিক মানুহখিনি গাড়ী আহা ঠাই এইখিনি ছাইড ল'লে নিশ্চয় গাড়ী এক্সিডেণ্ট হোৱাৰ সন্মুখীন আছে। নদীৰ গৰা খহা এইখিনি গোটেই পাহাৰৰ পৰা যিখিনি পানী আহে এই পানীখিনিতে জম বান্ধি থাকে, আৰু এই জম হৈ থাকি ৰাস্তাখিনি তলে তলে পানী যায় খহাই দিয়ে। কামটো ঠিক নহ'ল আৰু কামটো আমি যিজন ঠিকাদাৰ তেখেতক আমি বাৰম্বাৰ ৰাইজে কৈছোঁ বুলি আগতে আমি প্ৰকাশ কৰিলোঁ। গতিকে তেখেতে ইমান কোৱাৰ স্বত্বতো এই ৰাস্তাটোৰ কামখিনি সুন্দৰভাৱে কৰিব লাগিছিল, যদিও ভালকৈ নকৰাৰ কাৰণে এনেধৰণৰ ফল নিম্নমানৰ কাম হৈছে। এবছৰৰ আগতে বনাইছিলে আৰু পুনৰ ৰিপেয়াৰিং 6 মাহমান হৈ গ'ল। নৈৰ গড়াৰ দৰে খহিছে ছয়গাঁৱৰ এটা পকী পথ। ছয়গাঁও উকিয়াম সংযোগী পথৰ দুৰৱস্থা আমি আপোনালোকক দেখুৱাম। পথ সম্প্ৰসাৰণৰ নামত ঠিকাদাৰী প্ৰতিষ্ঠানে এতিয়া লুণ্ঠন চলাইছে। বাৰম্বাৰ অভিযোগৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ আৰু লোক নিৰ্মাণ বিভাগৰ হস্তক্ষেপৰ দাবী জনাইছে সাধাৰণ জনতাই। এইদৰে এটা পকী পথ চপৰা চপৰে খহিছে। এই পথ হৈছে ছয়গাঁও উকিয়াম সংযোগী পথ। পথ সম্প্ৰসাৰণৰ নামত ঠিকাদাৰী প্ৰতিষ্ঠানে লুণ্ঠন চলোৱাৰ অভিযোগ। বাৰম্বাৰ অভিযোগৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে, যাৰ বাবে লোক নিৰ্মাণ বিভাগৰ এতিয়া হস্তক্ষেপৰ দাবী সাধাৰণ জনতা। এই ৰাস্তাখন আমাৰ ছয়গাঁও হাই ৰোডৰ পৰা উকিয়াম পৰ্যটক চুলিলৈ এটা ভাল ৰাস্তা। ইয়াত বিভিন্ন ধৰণৰ ইয়াত পৰ্যটক চুলি হৈ পৰিছে। এতিয়াৰ সময়ত এই ৰাস্তাটো বহুবাৰ কাম কৰিছে। ইয়াত দেখিবলৈ পাইছোঁ ইয়াত কাম কৰি আছে, কিন্তু সঠিকভাৱে ইয়াত জোৰদাৰ হিচাপে ইয়াত কামখিনি কৰা নাই। ইয়াত দেখিবলৈ পালোঁ পোনপ্ৰথমে আমি বাৰে বাৰে কৈছোঁ ইয়াত এটা পুল লাগিব। এই পুলটো বনোৱাৰ কাৰণে তেখেতক আমি বাৰে বাৰে কৈছিলোঁ, কিন্তু নবনোৱাৰ ফলত আজি পানী আহি প্ৰত্যেক দুবাৰে হ'ল খহি যোৱা। এইখিনি বিপদজনক এইফালৰ পৰা এইটো টাৰ্ণিংটো ঠিক মানুহখিনি গাড়ী আহা ঠাই এইখিনি ছাইড ল'লে নিশ্চয় গাড়ী এক্সিডেণ্ট হোৱাৰ সন্মুখীন আছে। নদীৰ গৰা খহা এইখিনি গোটেই পাহাৰৰ পৰা যিখিনি পানী আহে এই পানীখিনিতে জম বান্ধি থাকে, আৰু এই জম হৈ থাকি ৰাস্তাখিনি তলে তলে পানী যায় খহাই দিয়ে। কামটো ঠিক নহ'ল আৰু কামটো আমি যিজন ঠিকাদাৰ তেখেতক আমি বাৰম্বাৰ ৰাইজে কৈছোঁ বুলি আগতে আমি প্ৰকাশ কৰিলোঁ। গতিকে তেখেতে ইমান কোৱাৰ স্বত্বতো এই ৰাস্তাটোৰ কামখিনি সুন্দৰভাৱে কৰিব লাগিছিল, যদিও ভালকৈ নকৰাৰ কাৰণে এনেধৰণৰ ফল নিম্নমানৰ কাম হৈছে। এবছৰৰ আগতে বনাইছিলে আৰু পুনৰ ৰিপেয়াৰিং 6 মাহমান হৈ গ'ল। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।